নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ আৱেগ প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ অসমত ইলেকশ্যনৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া আহিল আৰু গুচি গ'ল, কিন্তু এবাৰো তেওঁলোকে আমাৰ জুবিনদাৰ কথা উল্লেখ নকৰিল আৰু জুবিন ক্ষেত্ৰলৈ যোৱাটো দূৰৰে কথা, তেনেকৈ গুচি গ'ল। আৰু এতিয়া নতুনকৈ এটা ইছ্যু ওলাইছে আমাৰ মুখ্যমন্ত্ৰীয়ে যে তেওঁলোকে জুবিন ক্ষেত্ৰলৈ নগ'লে কি হ'ল, তেওঁলোকে শ্বহীদ স্মাৰকতো গৈছে, তাতে যোৱাটো কি মাইনাছ পইণ্ট হ'ল নেকি? তেওঁৰ ভাষ্য এইটো। ইয়াতে কি বুজালে বস্তুটো আপোনালোকে জনাব। তাৰমানে জুবিন দাক অলপো ভাল নাপায় তেওঁলোক, গম পোৱা হ'ল। আৰু সেইকাৰণে জাষ্টিছ ক'ত পাম, সেইকাৰণে ইমান দিনে আমি এনেকৈয়ে ৰখিব লগা হৈছে। গতিকে কিবা এটা কৰিবৰ হ'ল, সজাগ হওক। অমিত শ্বাহ নৰেন্দ্ৰ মোদী যিনে শ্বহীদ স্মাৰকত গৈছে, 860জন মানুহে দেশৰ কাৰণে তেজ দিছিলে, তো তাতে যোৱাটো মাইনাছ হৈ গ'ল। তাৰমানে আপোনালোকৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদসকলৰ কোনো মূল্য নাই। কিয় এইটো প্ৰশ্ন নকৰে প্ৰিয়ংকা গান্ধী তাত কিয় নগ'ল? এইটো কি ৰাজনীতি চলি আছে? পিয়'ৰ পলিটিক্স যে এজন মানুহৰ মৃত্যুক লৈ আমি শেষ পৰ্যন্ত ৰাজনীতি কৰিম।